ड्रेसिंग ही है डायरिया डिसीज होले डिहाइड्रेशन होले মানে ডিজাইন গেলে এটা ডিহাইড্রেশন হয় ওয়াইল সাপ্লাই দিয়া হয় তো ওয়াইল ডিহাইড্রেশন চলবে সৰু ল'ৰা ছোৱালীৰ যে জ্বৰ হয় তেতিয়া এই প্যাৰাচিটামল সিৰাপটো খাব দিয়া হয় তাৰপিছত এন্টিবায়োটিকটো তোমালোকে গম পোৱা এন্টিবায়োটিকটো লগত দিয়া হয় তাৰপিছত এই বমি সিৰাপ বমি হলে খাব দিয়ে এইটো বিলিডৰ এইটো হ'ল কফ সিৰাপ সর্দি হলে খাব দিয়ে এইটো প্যারাসিটামল টেবলেট জ্বর সর্দি রাগ বিসি হলে খাব দিয়া হয় এইটো হল বিষৰ টেবলেট এসিড হৈছে ব্যাক টেবলেট এইটো ক্যালসিয়াম টেবলেট ক্যালসিয়ামৰ অভাৱ হলে দিয়া হয় এইটো আইৰণ ফলিক এসিড বিশেষকৈ এইটো বেছি প্ৰয়োজন মাইকী মানুহৰ ডক্টৰৰ পৰা পেচেণ্টে যেতিয়া লিখা আহিলে ডক্টৰৰ ওচৰত বেমাৰ পোৱাৰ পিছত ডক্টৰে সেইটো লক্ষণৰ ওপৰত ভিত্তি কৰি প্ৰেছক্ৰিপশ্যনখন বনাই দিয়ে কাৰ কি বেমাৰ হৈছে কেনেকৈ খাব লাগে ঔষধৰ নিয়ম নীতিবিলাক ইয়াত লিখা থাকে মেডিচিনৰ নামটো লিখা থাকে এইটো প্ৰেছক্ৰিপশ্যন বুলি কোৱা হয় কিন্তু অসমীয়া নিদান নিদান বা হেৰি প্ৰেছক্ৰিপশ্যন বুলি কয় Doctor? Second. Mana betul? Jadi kita boleh disedakkan? Nah. Kita baca kita ni dah kita boleh jadi juga. Kita kita ni lah. Hai kita. Jomor pada. Nah, jomor pada mana? Pulau boleh ke? জন্মটা 5 বছৰলৈ ধৰি ল'ব লাগিব 5 বছৰলৈ বেজি দিয়া হয় জন্মতে দিয়া হয় 15 দিনৰ ভিতৰতে বা জন্ম হোৱাৰ পাছতে বিচিজি অপিভি আৰু হেপাটাইটিছ বেজি দিয়া হয় তাৰপিছতে 13 মাহত লয় 13 মাহত 4 বেজি পায় আইপিভি অপিভি ৰোটা ভাইৰাছ অপিভি মানে অৰেল পলিঅ' ভেকচিন ৰোটা ভাইৰাছ ভেকচিন তাৰপিছত পেণ্টাভিলেন বুলি কয় এটা ভেকচিন ইনজেকশন দিয়া হয় এ ৰুটা আৰু পলিঅ মানে খোৱাই এটা খোৱাই মুখত খোৱাই তাৰ পিছত এটা পেণ্টাভিলেন গাঁৱৰি বেজি দিয়া হয় হাতত এটা দিয়া হয় আইপিভি হেতু হৈছে পলিঅ ভেকচিনৰে এটা মানে এটো মানে পলিঅ ঔষধ পলিঅ হেতু ইনজেক্টেড পলিঅ মানে কথাটো হলকে তেওঁলোকক তেনেকুৱাকে বাইদেউ সব আহলমত পায় মানে বেমাৰ হলে মানে কিন্তু আহলমত পায় সেই পেণ্টাভিলেন এটা ইনজেকশন দিয়া হয় এই অপিভি অপিভি আৰু আৰভিভি এনেকে ৰোটা ভাইৰাছ এইকেইটা ৰোটা ভাইৰাছটো ডায়েৰিয়াৰ কাৰণে দিয়া হয় অপিভিটো পলিঅ মাইলাইটিছ যে হয় বেমাৰ সেইটো কাৰণে আইপিভি দিয়া হয় মহিমনা আপুনি হলে বাচ্চাটো 10 মাহত দিয়া হয় মিজিক্স আৰু জে মিজিক্স হৈছে সৰুৱা বেজি জাপানিজ এনকেফেলাইটিছ বেজি দিয়া হয় এটা আৰু লগতে আইপিভিও আদিকালি দিয়া হয় আদিকালি আইপিভি আৰু পিচিভি এটা পিচিভিটো নিউমোনিয়াৰ কাৰণে দিয়া হয় চাৰিটা বেজি হেতু নিউমোকক্কানাভি হয়তো হেতু নিউমোনিয়াৰ কাৰণে হেতু এটা দিয়া হয় এটা বেজি দিয়া হয় লগতে ভিটামিন এ সলিউশন হয় ভিটামিন এ টো বুজি পাইছে চাগে নিশ্চয় এটো চকুৰ কাৰণে ভিটামিন এ কুকুৰি কণাৰ নাট লাগিলেতো এখিনি দিয়াৰ পাছত তাৰপিছত আকৌ 1.5 বছৰ বা 2 বছৰৰ ভিতৰত 16 মাহৰ পৰা 2 বছৰৰ ভিতৰত দিয়া হয় এইটো ব্যৱস্থা ডিপিটি বুলি কয় ডিপথেৰিয়া পাৰ্টোচিছ টিটেনাছ এইটো বেজি দিয়া হয় তাৰ লগত সেই ভিটামিন এ টো খোৱা হয় আকৌ হেতু দিয়া হয় লগত আকৌ এই সৰুৱা বেজিটো আৰু জাপানিজ এনকেফেলাইটিছ বেজি এটা দিয়া হয় তাৰপিছত যায় একেবাৰে হেৰিয়া 5 বছৰ এটা দিয়ে ডিপিটি এটো সেকেন্ড বুস্টাৰ বুলি আমি কওঁ হেতু 5 বছৰ দিয়া
5 বছৰ মানে পাৰ হৈ পেলাই 7 বছৰৰ ভিতৰতে হাতটো পালে হাতটো পাছত আমাৰ ডিচেম্বৰ পালে পোৱাৰ পিছত আমি এতিয়া নৱেম্বৰৰ ফাৰ্ষ্ট ছেকেণ্ড পালে থাৰ্ডটো আমি ডিচেম্বৰত পাব নাই ডিচেম্বৰলৈ পাই ডিচেম্বৰত যেতিয়া পাব আকৌ ডেটটো ফিল আপ কৰি এতিয়া ধৰা ডিচেম্বৰত আমি সেইটো যদি দিলোঁ নহয় দি পেলাই ডিচেম্বৰত আমি আঁতৰাই দিলোঁ আঁতৰাই পেলাই আকৌ যদি বেলেগ জানুৱাৰী মাহত আছে আমি জানুৱাৰী মিনারেল ক্যালসিয়াম ওটা মিনারেলতে পড়ে তার পিছতে কার্বোহাইড্রেট হ্যাঁ এইবিলাক যি খাদ্যত থাকে সমভাৱে খাই যদি সদায় নিয়মিতভাৱে সমভাৱে খাই থাকে তাকে বেলেঞ্চ ডায়েট চলে গতিকে প্ৰথমতে তোমালোকৰ ছাত্ৰ অৱস্থাত যেহেতু গ্ৰোথ টাইম আগলৈ বাঢ়ি থাকিবা গতিকে তাক শুদ্ধ কৰি ৰাখিবলৈ বেলেঞ্চ ডায়েটৰ বহুতে প্ৰয়োজন তাৰপিছত খাদ্য সুষম আহাৰ খালা বেলেঞ্চ ডায়েট খালা বাঢ়ি গ'লে তুমি ভাল মানুহ হ'ব নোৱাৰিবা না কিভাৱে তোমাৰ শাৰীৰিক মানসিক তুমি উৎকৰ্ষ সাধন কৰিবা উৎকৰ্ষ মানে ডেভেলপ কৰিবা তোমাৰ ব্ৰেইনটো তাৰ কাৰণে তুমি কিহৰ সহায় ল'ব লাগিব মেডিটেশ্যন হোৱাট ইজ মেডিটেশ্যন জানানে বেলেগ একো নাই নিজৰ দেহাটোক বিভিন্ন পদ্ধতিৰে সুস্থ হোৱা ৰখাটোকে প্ৰাকৃতিক বিভিন্ন পদ্ধতি নহয় প্ৰাকৃতিকভাৱে সুস্থভাৱে ৰখাটোকে মেডিটেশ্যন বোলে এই মেডিটেশ্যন বুলি কওঁতে তুমি কি কৰিব লাগিব মেডিটেশ্যন বুলি কওঁতে বিভিন্ন বস্তু আছে মানে প্ৰাকৃতিকভাৱে সেইটো সদায় নেচাৰেল হ'ব লাগে নেচাৰেল যেনে তুমি তোমালোকে থিয় দি আছা তোমালোকে ক'বই নোৱাৰা উশাহ নিশাহ লৈ আছা নে নাই উশাহ নিশাহ লৈ থকাটো এটা নেচাৰেল মেডিটেশ্যন এই মেডিটেশ্যন মানে এইটো হ'ল নেচাৰেল তুমি ভাবাই নাই অট'মেটিকেলি হৈছে কিন্তু জানি পেলাই নেচাৰেল মেডিটেশ্যন কৰিলে তোমাৰ কি হ'ব বেনিফিট হ'ব লাভ হ'ব যেনে কোনোবাই খিচাৰীত মাছ পুহিছে মৌ পুহিছে মই একো নাজানো যাৰ ফলত আমি লৈ আছোঁ কিন্তু তাক টেকনিকেলি ডেভেলপ কৰিবৰ কাৰণে মানে নেচাৰেল এণ্ড টেকনিকেলি ডেভেলপ কৰিবৰ কাৰণে তুমি পদ্ধতি কিছুমান জানিব লাগিব প্ৰথম পদ্ধতি যদি তুমি মেডিটেশ্যন কৰিব যোৱা তুমি নিজকে কি কৰিব লাগিব ষষ্ঠ বৃত্ত নিৰোধ বুলি কয় সংস্কৃতত ষষ্ঠ বৃত্ত নিৰোধ বেলেগ কথা ভাবা নাই তোমাৰ বেমাৰ কিহৰ পৰা হয় জানানে কিন্তু ক্লাছ মানে মহত সেই বীজাণুটো থাকে কি বীজাণু থাকে বীজাণু মহত কি বীজাণু থাকে জানানে নাজানা 4টা থাকে তাৰ 2টা মই কৈছোঁ মানে ফেলচিফেৰাম মেলেৰি আৰু ফেলচিফেৰাম অভেলি ফেলচিফেৰাম অভেলিটো আমাৰ ইণ্ডিয়াত নহয় আফ্ৰিকাত হয় আৰু ফেলচিফেৰাম মেলেৰিটো আমাৰ ইণ্ডিয়াত হয় এতিয়া
এইটো হ'ল পেৰাচাইট বুলি কয়। পেৰাচাইট মানে জানানে তোমালোকে? পেৰাচাইট বুজি নাপা ন? পেৰাচাইট মানে কি জানানে নাই? মহে বহন কৰি লোৱা এটা পোক। সহজ ভাষাত কৈছোঁ, মহে বহন কৰি লোৱা এটা পোক। সেই পোকটো আমাৰ মানুহক তাত সোমাই দিয়ে। মহে কামুৰিছে এনেকুৱা কয় না, সেইটো সোমাই দিয়ে। সোমাই দিলে ইনকিউবেশ্যন পিৰিয়ড থাকে। ইনকিউবেশ্যন মানে মানুহ এটাৰ বাচ্চা হ'ব লাগিলে 9 মাহ লাগে না, পেটৰ ভিতৰত থাকে হয়নে? ঠিক তেনেকুৱা মহে কামুৰিলে আজি মেলেৰিয়া নহয়। এটা পিৰিয়ড থাকে, ইনকিউবেশ্যন পিৰিয়ড। তাৰমানে বীজাণুটো বডিত স্প্ৰেড হ'বৰ কাৰণে যিটো টাইম বুলি কোৱা হয়, হে, সেইটো ইনকিউবেশ্যন পিৰিয়ড বা ইনকিউবেশ্যন টাইম বুলি কোৱা হয়। এতিয়া সেই টাইমৰ ভিতৰতে মহটোৰ বীজাণুটো যে আমাৰ তেজটো বেয়া কৰি পেলায়। আৰু তেতিয়া আমাৰ ঠাণ্ডা লাগিব। অভেলিটো আমাৰ তেতিয়া নহয়। এতিয়া কথা আছে কি, এইখিনি সামান্য এটা মেলেৰিয়া মহৰ কাৰণে আমাৰ বীজাণুটো মেলেৰিয়া হয়। কি মহে কামুৰিলে হয়? মহ বহুত আছে। কি মহে কামুৰিলে মেলেৰিয়া হয়? হা, তোমালোকে জানিব লাগে। হা, মহ, হা, জানিব লাগে। এইটো কমন কথা নোৱাৰে। আমি আঁঠুৱা কৰিব লাগে, প্ৰিভেনশ্যন কৰিব লাগে। গতিকে মহৰ উৎপাদৰ পৰা বা মহৰ কামোৰৰ পৰা আমাৰ দেহাটোক মেলেৰিয়া নোহোৱাকৈ ৰাখিবলৈ আমি বিভিন্ন পদ্ধতি অৱলম্বন কৰোঁ। তাৰে ভিতৰত সচৰাচৰ মানে কি, আঁঠুৱা তৰিলে মহে কামুৰিব নোৱাৰে। তাৰপিছত মেলেৰিয়াৰ বীজাণু য'ত হয়, লাৰ্ভা বুজি পোৱা না তোমালোকে? 9-10 পঢ়ি হয়, পানীত হয়। তাৰমানে মহে পানীত কণী পাৰে। হা, মহে পানীত কণী পাৰে। গতিকে য'ত ঘৰৰ ওচৰে পাজৰে য'ত পানী পৰা জেগা থাকে, সেইবিলাক কি কৰিব লাগে? সচৰাচৰ লাৰ্ভা নহ'বৰ কাৰণে বা মহ উৎপন্ন বন্ধ কৰিবৰ কাৰণে কি কৰিব লাগে? চাফ চিকুণ কৰিব লাগে। য'ত পানী আছে, ক'ৰবাত যদি জমা হৈছে তাক উলিয়াই দিব লাগে। য'ত জংঘল আছে, মেলেৰিয়া নহয়, মেলেৰিয়া পানীত ডায়েৰিয়া আছে, পায়খানা একদম আছে, পানী লেতেৰা পানীত বীজাণু আছে, বেক্টেৰিয়া আছে। হা, আৰু কিহৰ পৰা হয়? মই মানে হা, মানে এইবিলাক ৱাটাৰ মানে কণীটোৰ ভিতৰত পানী থাকে না, পাছত পচিলে তাতে সেই চালমনেলা টাইফি বুলি এটা টাইফয়েডৰ বীজাণু উৎপন্ন হয়। চালমনেলা টাইফি, তাৰ নাম। টাইফয়েড বেমাৰৰ বীজাণুটোৰ নাম কি? চালমনেলা টাইফি। বিশুদ্ধ পানীত একো বীজাণু নাথাকে, সেই বীজাণু মুক্ত। গতিকে যিহেতু ৱাটাৰবৰ্ন ডিজিজ হ'ব লাগিলে সেই পানীত তাৰমানে বীজাণু আছে, বেক্টেৰিয়া থাকিব। হা, বেক্টেৰিয়াটো চকু দি দেখা নাপাওঁ আছে, মাইক্ৰস্কোপেদি দেখা পাম। বহুত পোকজাতীয় বস্তু এনেকৈ ঘূৰি আছে। সেইবিলাকৰ দ্বাৰা আমাৰ মানে ৱাটাৰবৰ্ন ডিজিজ, ডায়েৰিয়া, কলেৰা আৰু কি ক'লো, টাইফয়েড, মেইনলি এইকেইটাই মানে পৰে ৱাটাৰবৰ্ন ডিজিজ। আৰু কিবা কাৰণে খোৱা পানী খাব লাগে। বিশুদ্ধ খোৱা পানী কেনেকৈ তৈয়াৰ কৰিম? প্ৰথমতে ফিল্টাৰ কৰিলোঁ, তাৰপিছত ফিল্টাৰটোত ইমান পিয়ৰ নহ'বও পাৰে, তাত বীজাণু 2-এটা চকুদি মনিব নোৱাৰা 2-এটা বীজাণু ফিল্টাৰ হৈও যাব পাৰে। পানীটো উতলাব লাগিব, পূৰা উতলাই তাক ঠাণ্ডা কৰি আমি খালে সেইটো বিশুদ্ধ খোৱা পানী হয়। পিয়ৰ ড্ৰিংকিং ৱাটাৰ বুলি কয়। বুজি পালা? ৱাটাৰবৰ্ন ডিজিজটো বুজি পালা? আৰু ৱাটাৰবৰ্নটোক আমি মানে ৰোধ কৰিবলৈ, প্ৰিভেনশ্যন কৰিবলৈ কি কৰিব লাগিব? পানী বিশুদ্ধ কৰিব লাগিব। যিহেতু পানীৰ পৰাই হয়, সেই পানীটো আমি বিশুদ্ধ কৰি খাব লাগিব। বুজি পালা? ডেট মিন এইবিলাক দিশ ঠিকে থাকিলে তোমাৰ কি হ'ব? পঢ়া শুনাত মন হ'ব। হা, পঢ়া শুনাত মন বহাবলৈ শাৰীৰিক মানসিকভাৱে তোমালোকে কি কৰিলে তোমাৰ শাৰীৰিক মানসিক ডেভেলপ হ'ব জানানে? মানসিকভাৱে ডেভেলপ হয়। প্ৰথম হ'ল মানে সুষম আহাৰ, মানে বেলেঞ্চ ডায়েট। তোমালোকে ঘৰত সুষম আহাৰ খাব লাগিব। সুষম আহাৰ বুলি ক'লে একদম মাছ মাংস নহয়, হিচাপ থাকিব লাগিব। অকণমান বুট, অকণমান নাৰিকল, অকণমান কল, অকণমান আপেল, এইবিলাক নহ'লেও গাঁৱৰ পৰা কলমৌ শাক বা আমাৰ এই কলডিল, এনেকুৱা একজাতীয় নহয়, 4-5 দিন লৈ পেলাই একেলগে ভাত খালে সেইটো সুষম আহাৰ বুলি কয়। মানে সুষম আহাৰত কি থাকে? মেইনলি
মই যদিও এনেকৈ সুষম আহাৰ বুলি ক'লে তাত কি ইনগ্ৰিডিয়েণ্ট থাকে কচোন জানানে? দুৰ্বল হ'বা। দুৰ্বল হ'লে কি হ'ব? শাৰীৰিক মানসিকভাৱে তোমাৰ কাম কৰিবলৈ, পঢ়িবলৈ, কথা ক'বলৈ, ফূৰ্তি কৰিবলৈ তোমাৰ এলাহ লাগিব। গতিকে বডিটোক আমি সুস্থ ৰাখিবলৈ সুষম আহাৰৰ বেলেঞ্চ ডায়েটৰ প্ৰয়োজন। বেলেঞ্চ ডায়েটত কি থাকে? বেলেঞ্চ ডায়েট বুলি ক'লে একো নহ'ব, কি থাকে? প্ৰটিন থাকিব,